কামলৈ যাব নোৱাৰো দেউতা মই আৰে কথা শুনিছো নাই একেচৰে বাইদেউ সৰু ল'ৰা আৰু আপুনি অলপ চাব আৰু আপুনি অলপ বেছি মৰম কৰিলে বেয়া হ'ব অলপ দম দিবা দেউতা মোক কেলে এনেকৈ কৰিছে আপুনি মই পঢ়িব লাগিব নহয় ডাঙৰ মানুহ হ'ব লাগিব দেউতা নহ'ব আজিৰ পৰা তুমি ইয়াত কাম কৰিলে পিন্ধিব পাবা খাবলৈ পাবা সকলো বস্তু কৰিব পাবা দেই চিন্তা নকৰিবা বাইদেউ এয়া আপোনাৰ ৰিক্সা আৰু দৰ্শক মণ্ডলী এয়া কেৱল এটা ঘটনা আপোনালোকে এই দৃশ্য দেখিবলৈ পালে কিদৰে নিজৰ দেউতাকে নিজৰ সন্তানটিক অৰ্থৰ ভোগ আৰু লালসাত শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে আৰু নিজৰ সন্তানটিক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি দিলে আহকচোন আমি অন্য এটা দৃশ্যৰ মাজলৈ যাওঁ কি আনিছো চাহে চোৱা তোৰ মই এটা ধুনীয়া চোলাৰে আনিছো চোৱা এইটো ইমান ধুনীয়া তোৰ বৰ ধুনীয়া লাগিব চা মই পিন্ধি দেখুৱাচোন মোক এবাৰ সেই চাকৰি খুৰালে লাজ কৰে নেকি চা মই পিন্ধাই দিওঁ তোমাক একো নহয় মৰমে কৰিছো একো নহয় আপোনালোকে দেখিলে কেনেদৰে চলে বলে কিংবা কৌশলেৰে শিশুক নিৰ্যাতন কৰি আহিছে এছামে এনেধৰণৰ নিৰ্যাতনৰ ফলত শিশুৰ মনস্তত্বত পৰা কুপ্ৰভাৱে শিশুৰ সপোনবোৰক ৰূপান্তৰিত কৰিছে চিঞৰলৈ শিশুৰ সপোনবোৰক ৰূপান্তৰিত কৰিছে অন্ধকাৰলৈ কি ভাতৃ কি ভগ্নী কি খুৰা কি খুৰী কি মামা কি মামী কি আত্মীয় স্বজন কাৰোৰে হাতত সুৰক্ষিত নহয় আমাৰ নিষ্পাপ শিশু গুৰু আমাৰ পুত্ৰ গুৰুৱে শিশুৰ সপোন ৰচা শিশুৰ সেই সপোনক বাস্তৱলৈ ৰূপান্তৰিত কৰে কিন্তু আজিৰ শিশু এই গুৰুৰ হাততো সুৰক্ষিত নে এছাম নিৰ্দয় গুৰু ভেগধাৰী অপৰাধীয়ে শিশুৰ ওপৰত বিভিন্ন সময়ত নিৰ্যাতন চলাই আহিছে শিশুসকলৰ ভৱিষ্যতক তেওঁলোকে ৰূপান্তৰিত কৰিছে অন্ধকাৰলৈ
পৰীক্ষাত মোৰ কম নম্বৰ আহিছে পৰীক্ষাত কম নম্বৰ আহিছে তেনেহ'লে নম্বৰ বঢ়াবলৈ হ'লে কি কৰিব লাগিব তুমি জানা নহয় মই ঘৰত ঘৰত ক'বা ঘৰত ক'লে কি হ'ব জানা নহয় কি কৰিছে জানা নহয় কি কৰিছে এই দিয়ক ঘৰত ক'বা এই দিয়ক